অসম বিধানসভাত সংযোজন হ'ল আলিছাৰ। এতিয়াৰ পৰা আলিছাই পৰিচালনা কৰিব অসম বিধানসভাৰ সকলো কাৰ্যপ্ৰণালী। আলিছা হৈছে এটা AI এপ আৰু এই AI এপটোৰ জৰিয়তে এতিয়াৰ পৰা বিধানসভাৰ সকলো ধৰণৰ কাম-কাজ পৰিচালনা কৰা হ'ব। যেহেতু আজিৰে পৰা অসম বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু আজিৰ দিনটোতে অসম বিধানসভাৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হৈছে। কাৰণ এতিয়া হৈছে AIৰ যুগ আৰু সময়ৰ লগত খাপ খুৱাই আগবাঢ়ি যাবলৈ অসম বিধানসভাটো AI পদ্ধতি সংযোগ কৰা হৈছে। আৰু এই যেটো AI এপ আলিছা ইয়াৰ জৰিয়তে জনসাধাৰণে সকলো ধৰণৰ তথ্য লাভ কৰিব পাৰিব। আনকি 126টা বিধানসভা সমষ্টিৰ বিধায়কসকলৰ সকলো ধৰণৰ তথ্য লাভ কৰিব পাৰিব এই AI এপটোৰ জৰিয়তে। প্ৰথম অৱস্থাত বিধায়কসকলে এই এপটো ব্যৱহাৰ কৰিব, যেহেতু এই 4টা দিন বিধানসভাৰ অধিৱেশন আছে। তাৰ পাছত এই এপটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ জৰিয়তে যিকোনো ধৰণৰ তথ্য জনসাধাৰণে লাভ কৰিব পাৰিব। আৰু ইয়াৰ যি পৰৱৰ্তী অধিৱেশন হ'ব, সেই পৰৱৰ্তী অধিৱেশনত সকলো ধৰণৰ কাম-কাজ এই AI যিটো এপ আলিছাৰ দ্বাৰা পৰিচালনা কৰা হ'ব।